নমস্কাৰ যোৱাকালিৰ পৰা বহু মানুহৰ ফোন আহি আছে মই যেহেতুকে মহিলা কংগ্ৰেছৰ এগৰাকী সভানেত্ৰী বিজেপি সদস্য ভৰ্তিৰ কাৰণে আমাৰ বহু মানুহক হাৰাশাস্তি কৰা হৈছে মই ইতিমধ্যে যোৱাকালি ফেচবুক পোষ্টৰ জৰিয়তে মই কিছু কথা কৈছোৱে আজি ৰাতিপুৱা 4-5 গৰাকী মানুহে ফোন কৰিছে যে বাইদেউ বহুতে হাৰাশাস্তি কৰিছে যে বিজেপি সদস্য নহলে অৰুণোদয় কাটি দিব আৰু বেলেগ অসুবিধা হ'ব পাবলগীয়া আঁচনি বিলাক নাপাব যেনেকে যোৱা নিৰ্বাচনৰ সময়ত ভুৱা অৰুণোদয় ফৰ্ম প্ৰেৰণ প্ৰচাৰ বিতৰণ কৰি মানুহক এটা প্ৰলোভন দিয়া হৈছিল স্বয়ং বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই কৈছে যে বিজেপিৰ সদস্য পদ যদি থকা স্লিপখন যদি গাঠি দিয়া নাযায় অৰুণোদয় তেওঁলোকক কাটি দিয়া হ'ব মই ভৱেশ কলিতা ডাঙৰীয়াক কৈছো এটা ইমান ডাঙৰ দলৰ সভাপতিয়ে ইমান দায়িত্ব জ্ঞান নথকা কথা কোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা মই এটা কথা অসম চৰকাৰক সুধিব বিচাৰিছো বিজেপি সকলক সুধিব বিচাৰিছো আপোনালোকে যে অৰুণোদয় দিছে বিজেপিৰ পইচাৰে দিছে নে অসমৰ ৰাইজৰ কৰকাতলৰ পইচা দাম বৃদ্ধি টেক্স কৰ ধাৰৰ বুজা এইবিলাকৰ ওপৰত দিছে কাক ভৰাব বিচাৰিছে কোনবাই বিজেপি সদস্য হ'ব বিচাৰিছে আমাৰ কবলগীয়া কথা একো নাই কিন্তু বিজেপি সদস্য নহলে আঁচনি কাটি দিব আঁচনি বিজেপি পইচাৰে দিছে নেকি সদস্য ভৰ্তিৰ পইচাৰে পংকে আঁচনি দিছে নেকি আঁচনি যে মীৰা বৰঠাকুৰৰ পৰাও যদি 10 পইচা গৈছে ভৱেশ কলিতাৰো 10 পইচা গৈছে কংগ্ৰেছৰ যদি 10 পইচা গৈছে বিজেপিৰো 10 পইচা গৈছে এনেকুৱা কথা নহয় যে আঁচনি বিজেপিয়ে দিছে দুৰ্ভাগ্যজনক কথা এটা দলৰ সভাপতি এনেকুৱা ৰেসপন্সিবিলিটিজ নথকা দায়িত্ব জ্ঞান নথকা কথাৰে মানুহক ভয় আৰু ভীতিগ্ৰস্ত কৰি দলৰ সদস্য পদ লবলগীয়াটো আচৰিত কথা আপুনি ইমান ভাল কাম কৰিছে সবকা সাথ সবকা বিকাশ কৰিছে সবকা বেটি বচাও বেটি পঢ়াও কৰিছে ইমান ভাল কাম কৰাৰ পিছত কিয় আপুনি ইমান ভয় আৰু ভীতিগ্ৰস্ত কৰি মেম্বাৰশ্বিপ লবলগীয়া হৈছে আমাৰ মেম্বাৰশ্বিপ লোৱাত আপোনাকৰ যদি গুটে 3.50 লাখ মেম্বাৰ হয় কবলগীয়া কথা একো নাই কিন্তু ভীতিগ্ৰস্ত কিয় কৰিছে এই কথাটো পুনৰ মনত ৰাখিব কোনো আঁচনি বিজেপিৰ পইচা দি দিয়া নাই জিমান আঁচনি দিছে 1,50,000 কোটি টকা ধাৰ লৈছে আঁচনি পোৱা সকলেও ধাৰৰ বুজা বহন কৰি আছে এই কথাটো ভৱেশ কলিতাই অলপ বুধগম্য হলে ভাল বিজেপিয়ে বুজি পালে হল ভাল এই মাহত দুবাৰকৈ ধাৰ লবলগীয়া অৱস্থাত লৈ গুচি গৈছে আপুনি যদি কেগৰ ৰিপৰ্ট চাই আজি তাৰিখত যদি অত্যন্ত ধাৰ লবলগীয়া লৈছে চৰকাৰখন আমাৰ অসম চৰকাৰ গতিকে হাল এৰি খিয়াল খেদা কামবোৰ বাদ দি এই ভয় আৰু ভীতিগ্ৰস্তৰে মানুহক বিজেপিৰ পক্ষলৈ কৰাৰ যিটো হিটলাৰী যিটো নীতি কৰিছে ইয়াক পৰিহাৰ কৰি কোনোবাই যদি বিজেপি মেম্বাৰ লব বিচাৰিছে লব দিও কিন্তু ভীতিগ্ৰস্ত কৰি নহয় শেষত আকৌ মনত পেলাই দিছো আঁচনি যে দিছে ধাৰৰ ওপৰত ধাৰ গৰ্ভত থকা সন্তানটিও ধাৰৰ বুজা লৈহে আঁচনি দিবলৈ হেৰি হৈছে যোগাৰ কৰিব পৰা হৈছে এই কথাটো মনত ৰাখিব আৰু মানুহক ভীতিগ্ৰস্ত নকৰিবৰ কাৰণে মই বিজেপিক হকিয়াই দিছো The Newslands অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান The Newslands